চোৱা 10 নম্বৰ প্ৰশ্নটোত কি হৈছে, এটা ঘড়ী 304 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়। ঘড়ীটো কিমান দামত বিক্ৰী কৰিলে 5% লাভ হ'ব? ইয়াতে কি আছে, 304 টকাত বিক্ৰী কৰিলে 5% লোকচান হে হয়। আকৌ কৈছে কিমান দামত বিক্ৰী কৰিলে, অৰ্থাৎ বিক্ৰী দাম উলিয়াব লাগে, 5% লাভ হ'ব। যদি কিমান দামত বিক্ৰী কৰিলে 5% লাভ হ'ব। তো এইটো আমি সমাধান কৰোঁ আহা। এতিয়া চোৱা, ইয়াতে ঘড়ীটোৰ বেচা দাম কি, 304 টকা, লোকচান 5%। অৰ্থাৎ ইয়াতে আমি এনেকৈ লিখিব পাৰি, অৰ্থাৎ ঘড়ীটোৰ কিনা দাম 100 টকা হলে তেতিয়াহ'লে বেচা দাম হ'ব কিমান? বেচা দাম 95 টকা। মানেটো কি, যে 100 টকাত কিনি অনা বস্তুটো 5% লছত বা লোকচানত বিক্ৰী কৰিলে, তেতিয়াহ'লে 100 টকাৰ পৰা বাদ দিব লাগিব 5 টকা। এইটো হ'ব কি, এইটো হ'ল 100 টকা কিনা দাম হ'লে বেচা দাম হ'ব 95 টকা। এতিয়া চোৱা, এতেকে 95 টকা, এইটো আমি উল্টাই লিখিম, 95 টকা বেচা দাম হলে কিনা দাম হয়, কিনা দাম হ'ব 100 টকা। তেতিয়াহ'লে ইয়াত 1 টকা বেচা দাম হলে কিনা দাম হ'ব কিমান? 100 ডিভাইডেড বাই 95, কিমান টকা? তো 5 কাটিলে ইয়াত হ'ব 20 বার, ইয়াত 19 বার, তেতিয়াহ'লে 20 আৰু 19 পালোঁ। এতিয়া চোৱা আমি কি কৰিম, ইয়াতে আমাৰ যদি 304 টকা বেচা দাম হয়, তেতিয়াহ'লে কিনা দাম হ'ব কিমান? 304, ইয়াত পূৰণ হ'ব। তেতিয়াহ'লে চোৱা, এই 19 আমি 304 ভিতৰত হৰণ কৰিব পাৰোঁ নেকি? চোৱা, 19 এবাৰ হৰণ যায়, 19, 11 বাচিব, তেতিয়াহ'লে 4 নমাই দিলোঁ। ইয়াতে যাব 9 কেইবাৰ যাব, 19 কেইবাৰ যাব, 5 বাৰ, 6 বাৰ যাব, 6 9 গুণ 54, 4, 6 গুণ 6 আৰু 5 11। তেতিয়াহ'লে আমি কিমান পালোঁ? ইয়াতে হৰণ গ'ল 16 বাৰ। এতিয়া 2 20 পূৰণ 16, তো ইয়াতে 2 আমি 16 পূৰণ কৰিলে 2 16 গুণ 32 আৰু 0 এটা বাছিল, 320 টকা। তেতিয়া কি হ'ব? বস্তুটোৰ কিনা দাম হ'ব। তো কিনা দাম আমি এতিয়া পালোঁ। আকৌ কি কৈছে, আকৌ বস্তুটো কিমান দামত বিক্ৰী কৰিলে 5% লাভ হ'ব। ইয়াত আমি কিনা দামটো পালোঁ, কিনা দামটো লিখি লৈছোঁ, কিনা দাম 320 টকা, ইয়াত লাভ হ'ল 5%। তেতিয়াহ'লে শতকৰা লাভ, ইয়াত কিমান কি উলিয়াব দিছে আমাক? ইয়াত আমাৰ কৈছে বিক্ৰী কৰিলে 5% লাভ হয়, তো ইয়াত কিমান দামত বিক্ৰী কৰিলে, অৰ্থাৎ বেচা দামটো আমাক উলিয়াব লাগে, বেচা দাম কিমান হ'ব। ইয়াত লাভ হ'ল 5%, বেচা দামটো কিমান হ'ব সেইটো উলিয়াব লাগে। তেতিয়াহ'লে চোৱা, আমি বেচা দামটো উলিয়াব পাৰোঁ ডাইৰেক্ট। লাভখিনি আমি উলিয়াই লওঁ, যে ইয়াত লাভৰ পৰিমাণ কিমান হ'ব? লাভৰ পৰিমাণ তেতিয়া কি হ'ব? কিনা দামৰ 5%। তো কিনা দামটো কিমান পাইছোঁ? 320। ইয়াত 5 তলত 100 দিব লাগিব। এতিয়া 0 আমি ইয়াতে কেনচেল কৰি দিলোঁ, আৰু 5 ইয়াতে হৰণ কৰিলোঁ, 2 বাৰ যাব, আৰু 2 ইয়াতে 16 বাৰ যাব। তেতিয়া আমি কি পালোঁ? লাভৰ পৰিমাণ 16 টকা পালোঁ। বেচা দাম ইকুৱেল কিনা দাম প্লাস লাভ, কিনা দাম প্লাস লাভ।
তেতিয়াহ'লে চোৱা ইয়াত কিনা দাম কিমান, কিনা দাম আছিলে 320 টকা আৰু লাভ পালোঁ 16 টকা। তেতিয়াহ'লে কিমান হ'ব, 336 টকা ইয়াৰ বেচা দাম হ'ব। অৰ্থাৎ 5% লাভ কৰিব গ'লে আমাৰ বেচা দামটো কিমান হ'ব লাগিব, 336 হ'ব। গতিকে লিখিব লাগিব therefore 5% লাভত বিক্ৰী কৰিলে বেচা দাম হ'ব 336 টকা। এইটো হ'ল আনসাৰ। এতিয়া নেক্সট প্ৰশ্নলৈ যাওঁ। চ' ইয়াতে 11 নম্বৰ প্ৰশ্নত কি কৈছে, এখন কিতাপ 180 টকাত বিক্ৰী কৰিলে 20% লাভ হয়, অৰ্থাৎ 100 টকাত 20 টকা লাভ হয়। কিতাপখন 195 টকাত বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব? তেতিয়াহ'লে এইটো সমাধান কৰোঁ আহা। এখন কিতাপৰ বেচা দাম আছে 180 টকা, লাভ হ'ল 20%। কিনা দামটো নাই, কিনা দামটো আমাৰ উলিয়াই ল'ব লাগিব। তেতিয়াহ'লে চোৱা কিনা দাম আমি কেনেকৈ পাম, যে আমি কি কৰিলোঁ, কিতাপখনৰ বেচা দাম, কিনা দাম কি হয়, কিনা দাম 100 টকা হলে বেচা দাম হ'ব কিমান, 120 টকা। কিয়? কাৰণ লাভ হ'ল 20%, অৰ্থাৎ 20 টকা লাভ হয়। এতিয়া এই কথাটোৱে আমি কি কৰিম, ওলোটা লিখিম যে 120 টকা বেচা দাম হলে কিনা দাম কিমান হ'ব, কিনা দাম হ'ব 100 টকা। এতিয়া চোৱা 1 টকা বেচা দাম হলে কিনা দাম হ'ব 100/120, শূন্য কেঞ্চেল কৰিলা, 5ৰে কাটিলে 2ৰে কাটিলে 5 বাৰ আৰু ইয়াত 6 বাৰ, তেতিয়াহ'লে 5/6 আমি পাই আছোঁ। তাৰপিছত ইয়াতে লিখিম, এতেকে 180 টকা বেচা দাম হলে কিনা দাম কি হ'ব, 180 ইয়াতে পূৰণ হ'ব। তেতিয়াহ'লে 6 18ৰ ভিতৰত 3 বাৰ হৰণ যায় আৰু 0 30, এতিয়া কি ৰৈ গ'ল 5 পূৰণ 30, 5 3 গুণে কিমান হ'ব 15, অৰ্থাৎ 150 টকা কিনা দাম আমি পালোঁ, 150 টকা কিনা দাম। তেতিয়াহ'লে আকৌ আমাক কি কৈছে চোৱা, আকৌ বস্তুটো বিক্ৰী কৰিলে কিমান দামত, 195 টকাত বিক্ৰী কৰিলে, অৰ্থাৎ বিক্ৰী দাম, এইটো বিক্ৰী মূল্য বা বেচা মূল্য, এইটো দি আছে 195 টকা। তেতিয়া কি হয়, 195 টকাত বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব, এইটো উলিয়াব লাগে। শতকৰা লাভ এইটো উলিয়াব লাগে। আৰু কিনা দামটো আমাৰ ইয়াতে পাইছোঁ, আমি কিনা দামটো দিয়া আছে, কিনা দামটো হ'ল 150 টকা পাইছোঁ আমি। এতিয়া চোৱা বেচা দামো আছে কিনা দামো আছে, তেতিয়াহ'লে আমি লাভটো উলিয়াই দিওঁ, লাভ ইকুৱেল বেচা দাম বিয়োগ কিনা দাম। তেতিয়াহ'লে বেচা দামটো কিমান, বেচা দামটো হ'ল আমাৰ 195 টকা আৰু কিনা দাম হ'ল 150 টকা। তেতিয়াহ'লে কিমান বাচিব, 45 টকা ইয়াতে লাভ হ'ব। তো 45 টকা লাভ হ'লে আমি শতকৰা লাভ উলিয়াব লাগে। therefore শতকৰা লাভ ইকুৱেল লাভ বাই কিনা দাম, এইটো সূত্ৰ ব্যৱহাৰ কৰিলোঁ, ইনটু 100%। এতিয়া চোৱা লাভ হ'ল 45 টকা, কিনা দাম হ'ল 150 টকা আৰু 100% হৰণ পূৰণ দিব লাগিব। তো 0 কেঞ্চেল, 5ৰে কাটিলে 3 বাৰ যাব,
5 কাটিলে 2 যাব, 3 ইয়াতে হৰণ যাব 15 বাৰ। তেতিয়াহ'লে চোৱা কি পালোঁ আমি, 15 পূৰণ 2, 2 15 গুণ 30, অৰ্থাৎ 30% লাভ হ'ব। দিয়াৰ পৰা আমি লিখিব পাৰি যে 195 টকা বিক্ৰী মূল্য হ'লে শতকৰা লাভ হয়, শতকৰা লাভ হ'ব 30%। 12 নম্বৰ প্ৰশ্নটো চোৱা, এজন দোকানীয়ে এখন মেজ বিক্ৰী কৰোঁতে 2% লাভ হ'ল। মেজখন আৰু 260 টকা বেছি দামত বিক্ৰী কৰিলে 15% লাভ হ'লহেঁতেন। মেজখনৰ কিনা দাম উলিয়া। এইটো সমাধান কৰোঁ হা। চোৱা, এজন দোকানীয়ে এখন মেজ বিক্ৰী কৰোঁতে প্ৰথমবাৰ লাভ হয় কিমান, 2%, দ্বিতীয়বাৰ লাভ হয় 15%, অৰ্থাৎ 15%। আমি এতিয়া কি কৰিম, কিনা দামটো যিহেতু ইয়াতে দিয়া নাই, কিনা দামটো আমি ধৰিব লাগিব। কিনা দাম এইটো আমি ধৰা হ'ল কিনা দাম আমি x টকা বুলি ধৰিলোঁ, x টকা। তেতিয়াহ'লে চোৱা, 2% লাভত তেতিয়া বেচা দামৰ সূত্ৰ বহুৱাই আমি কিনা দামটো উলিয়াব পাৰিম। 2% লাভত, তাৰ মানে এইটো হ'ল কি যে 100 টকা, x টকা কিনা দাম হ'লে বেচা দাম কিমান হ'ব, বেচা দাম x প্লাছ, তাৰ মানে এইটো হ'ল যে x টকা কিনা দাম হ'লে বেচা দাম হ'ব x প্লাছ xৰ 2%। তেতিয়া কি হ'ব, x প্লাছ x ইনটু 2/100। তেতিয়া আমি কি কৰিব পাৰোঁ, ইয়াত 2, ইয়াতে হৰণ যাব 50 বাৰ। তেতিয়াহ'লে x প্লাছ x/50, ইয়াতে আমি এনেকৈ লিখিব পাৰোঁ 50x প্লাছ x ডিভাইডেড বাই 50, লসাগু 50 হ'ব। তেতিয়াহ'লে 50 হ'লে ইয়াতে xৰ তলত 1 আছে, 50 বাৰ হৰণ যাব আৰু 50 গৈ ওপৰত xৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে ইয়াত কিমানটা x হ'ল, 51টা x আছে। এতিয়া 50টা আছে আৰু এটা, তেতিয়াহ'লে 50, ইমান টকা আমি বেচা দাম পালোঁ। তেতিয়া নেকি 2% লাভ হয়। এতিয়া চোৱা, যদি আমি সেইটোৱে কৰোঁ, ইয়াত যদি 15% লাভ হয়, যে 15% লাভত তেতিয়া কি হ'ব চোৱা, 15% লাভত যে x টকাৰ কিনা দাম হ'লে বেচা দাম হ'ব কিমান, বেচা দাম সমান x প্লাছ xৰ 15%। তেতিয়াহ'লে চোৱা, x প্লাছ x পূৰণ 15 ডিভাইডেড বাই 100, তেতিয়া 15 আৰু এইটো 5 কাটিলে 3 বাৰ যাব, ইয়াত 20 বাৰ যাব। তেতিয়াহ'লে তলত 20 লসাগু ল'লোঁ, তাৰপিছত ইয়াত হ'ব 20x প্লাছ x পূৰণ 3, 3x। তেতিয়াহ'লে ইয়াত আমি কিমান পালোঁ, 23x ডিভাইডেড বাই 20, এই দুটা বেচা দাম পালোঁ। এতিয়া চোৱা, বেচা দাম দুটাৰ পাৰ্থক্য কিমান দিয়া আছে, 260। এতেকে বেচা দামৰ পাৰ্থক্য ইয়াত চোৱা, এটা এইটো হ'ল বেছি আছিলে লাভ, গতিকে এইটো লাভ বেছি আছে, যদি এইটো ডাঙৰ হ'ব 23x/20 মাইনাছ কিমান, এইটো আছিলে 51x/50 ইকুৱেল 260 আমি লিখিব পাৰোঁ। এই কাৰণ ডাঙৰটোৰ পৰা সৰুটো বাদ দিলে 260 হ'ব, কাৰণ সিহঁতৰ বেচা দামৰ পাৰ্থক্য কি আছিল, 260 আছিল। গতিকে চোৱা, ইয়াতে লসাগু কিমান হ'ব, 100, 50 আৰু 20ৰ লসাগু 100। 20 ইয়াতে 5 বাৰ যাব, 5 23 গুণে কিমান হ'ব, 5 3 15, 5 2 গুণে 10, 11। তাৰপিছত মাইনাছ ইয়াতে x দিবা, 50 দুবাৰ যাব, ইয়াতে 102x হ'ব, ইকুৱেল টু 260। এতিয়া চোৱা, এই 115ৰ পৰা 102 বাদ দিলে কিমান হয়, 13x থাকিব। গতিকে আমি ইয়াতে কৰিলোঁ
13x ডিভাইডেড বাই 100 ইকুয়াল টু 260। তো 100 সফালে গ'লে কি হ'ব? পূৰণ হ'ব, আৰু 13 সফালে গ'লে হৰণ হ'ব। তো 260 100 তলত 13। এতিয়া হৰণ কৰি দিয়া, 13 26-ৰ ভিতৰত দুবাৰ যায় আৰু 0 20, তেতিয়াহ'লে 20 পূৰণ 100, তেতিয়াহ'লে কিমান হ'ব? 2000 টকা হ'ব এক্সৰ মান। এক্সটো আমি কি ধৰিছিলোঁ? কিনা দাম, বস্তুটোৰ কিনা দাম। তো বস্তুটোৰ কিনা দাম কিমান হ'ব? 2000 টকা। তেতিয়াহ'লে বস্তুটো অৰ্থাৎ মেজখনৰ, বস্তুটো মানে মেজখন, ইয়াতে তোমালোকে মেজখন দিব পাৰা। মেজখনৰ ইয়াৰ সলনি তোমালোকে বদলাই দিবা মেজখন। মেজখনৰ কিনা দাম হ'ব 2000 টকা। তো এইখিনি আমাৰ সমাধান আছিলে। ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। এতেকে মেজখনৰ কিনা দাম ইকুৱেল 2000 টকা হ'ব। আজিলৈকে ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।